নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ লাইছো ডাঙৰ খবৰ। আজি হৈছে 6 আগষ্ট। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনি লৈ দিবলৈ লাইছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত শিক্ষাৰ্থীসকলৰ পৰা আৰম্ভ কৰি কৃষকসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছো দি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ বিষয়ে বিস্তাৰিত জানি লওঁ। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল নিযুত মইনা আঁচনিলৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে ৰণোজ পেগু ডাঙৰীয়াই নিযুত মইনা আঁচনিলৈ এনেকৈ এখন আপডেট প্ৰদান কৰিছে। ইয়াতে লিখা আছে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ সফল ৰূপায়ণৰ বাবে আজি লোকসেৱা ভৱনৰ পৰা মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সকলো জিলা আয়ুক্ত আৰু মহাবিদ্যালয়ৰ অধ্যক্ষসকলক সম্বোধন কৰে। তাৰপিছত কৈছে 2025-26 শিক্ষাবৰ্ষৰ বাবে প্ৰপত্ৰ বিতৰণ কাৰ্যসূচী অহা 6 আগষ্টত মাননীয় মুখ্যমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব। তাৰপিছত আৰু কোৱা হৈছে 9 আগষ্টলৈ উচ্চ মাধ্যমিক বিদ্যালয়সমূহত প্ৰপত্ৰ বিতৰণ হ'ব। এই আঁচনিৰ অধীনত বিগত 2024-25 বৰ্ষত 1,61,302 গৰাকী ছাত্ৰীৰ বিপৰীতে 2025-26 বৰ্ষত 1,846 শিক্ষা প্ৰতিষ্ঠানৰ 4,16,239 গৰাকী ছাত্ৰী উপকৃত হ'ব। তো ইয়াতে কোৱা অনুযায়ী অসম চৰকাৰে ইতিমধ্যে আৰম্ভ কৰিলে নিযুত মইনা আঁচনিৰ আবেদন। তো অসম চৰকাৰে নতুনকৈ আৰম্ভ কৰিলে নিযুত মইনা আঁচনি 2.0। এইখন আঁচনিৰ জৰিয়তে অসম চৰকাৰে প্ৰায় 4 লাখ ছাত্ৰীসকলৰ বেংক একাউণ্টত প্ৰদান কৰিব আৰ্থিক সাহায্য। ছাত্ৰীসকলে নিজৰ বেংক একাউণ্টত 1,000 টকাৰ পৰা আৰম্ভ কৰি 2,500 টকা লাভ কৰিব। তো ইতিমধ্যে অসম চৰকাৰে আজিৰ পৰা প্ৰপত্ৰ বিতৰণৰ কাম আৰম্ভ কৰিছে। তো আপোনালোকৰ ঘৰত যদি স্কুল কলেজত পঢ়া ছাত্ৰী আছে তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে আপোনাৰ কন্যা সন্তানজনীক জনাই দিব যে আজি প্ৰায় বিদ্যালয়সমূহত নিযুত মইনা আঁচনিৰ প্ৰপত্ৰৰ বিতৰণ কাম আৰম্ভ হ'ব। অহা 9 আগষ্ট তাৰিখৰ ভিতৰত সংগ্ৰহ কৰিব লাগিব নিযুত মইনা আঁচনিৰ আবেদন ফৰ্ম। অহা 9 আগষ্টৰ ভিতৰত নিযুত মইনা আঁচনিৰ আবেদন ফৰ্ম আপোনালোকে নিজৰ নিজৰ বিদ্যালয়ৰ পৰা সংগ্ৰহ কৰিব লাগিব। তো প্ৰপত্ৰ সংগ্ৰহ কৰাৰ পিছত সেইখন প্ৰপত্ৰ পূৰণ কৰি জমা দিলেই নিযুত মইনা আঁচনিত নাম অন্তৰ্ভুক্ত হৈ যাব। লগতে আবেদন সম্পৰ্কে যদি আৰু কিবা জানিব লগা থাকে তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল কৃষকসকলৰ বাবে। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে ভাৰত চৰকাৰৰ এগ্ৰিকালচাৰ এণ্ড ফাৰ্মাৰ ৱেলফেয়াৰৰ ফালৰ পৰা এনেকৈ এখন আপডেট প্ৰদান কৰিছে কৃষকসকলৰ বাবে। তো ইয়াতে কোৱা হৈছে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা PMFBY फसल बीमा सप्ताह 1 जुलाई से लेकर 7 जुलाई 2025। तो तारपिছত আৰু লিখা আছে खरीफ सीजन 2025 के लिए अपना फसल बीमा पंजीकरण जरूर कराए। तारपिছত আৰু কোৱা হৈছে आपदाओं से फसल को सुरक्षा किसान की आत्मविश्वास अंतिम तिथि 7 जुलाई 2025। तो ইয়াতে কোৱা অনুযায়ী যিসকল কৃষকে খেতি বাতি কৰে সেইসকল কৃষকৰ বাবে ভাৰত চৰকাৰে আৰম্ভ কৰিছে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আঁচনি। এইখন আঁচনিৰ জৰিয়তে কৃষকসকলক খেতি বাতি কৰাৰ পিছত যদি কোনো প্ৰাকৃতিক দুৰ্যোগৰ ফলত ক্ষয় ক্ষতি হয় তেন্তে চৰকাৰৰ ফালৰ পৰা লাভ কৰিব পাৰিব ক্ষতিপূৰণ। ইতিমধ্যে লাখ লাখ কৃষকসকলে 5,000 টকাৰ পৰা আৰম্ভ কৰি 50,000 টকা পৰ্যন্ত লাভ কৰিছে। তো আপোনালোকে 7 জুলাই তাৰিখৰ ভিতৰতে কৰি লওক আবেদন।